হাই ফ্ৰেণ্ডছ, মই নাজমুল হক মুহম্মদ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আই টি অসমলৈ। চ' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা ধুনীয়া টপিক। টপিকটো হৈছে আপোনালোকে কেনেকৈ ফেচবুক পেজ এটা এপ্লিকেশ্যনলৈ ৰূপান্তৰিত কৰিব পাৰে বা এণ্ড্ৰইড এপ্লিকেশ্যন এটা আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, তাৰ বাবে আপোনালোকে প্ৰথমতে যাব লাগিব আপোনালোকৰ ফেচবুক একাউণ্টলৈ। ফেচবুক একাউণ্ট অ'পেন কৰাৰ পিছত আপোনালোকে অ'পেন কৰিব লাগিব আপোনালোকে ক্ৰিয়েট কৰা আপোনাৰ ফেচবুক পেজটো। চ' মই মুনবক্স পেজটো অ'পেন কৰিছোঁ। পেজ অ'পেন কৰাৰ পিছত ওপৰত যাব লাগিব আপোনালোকে, তিনিটা ডট আছে, ডট অ'পেন কৰক। অ'পেন কৰি আপুনি তলৰ পিনে চাব কপি লিংক। আপুনি লিংকটো কপি কৰি লওক, আপোনাৰ পেজৰ লিংক আপুনি কপি কৰি লওক। আপুনি ডাইৰেক্ট ফেচবুক এপ্লিকেশ্যনৰ পৰাও কৰিব পাৰে, নহ'লে বা অন্য ব্ৰাউজাৰত যদি আপুনি ফেচবুক অ'পেন কৰি আহিছিলে, চ' তাৰ পৰা আপোনালোকে ফেচবুকৰ লিংকটো আপোনালোকে কপি কৰি ল'ব পাৰে। মানে আপোনালোকৰ যিটো URL থাকিব, সেই URLটোৰ প্ৰয়োজন হ'ব। চ' তাৰপিছত আপোনালোকে চিধা গৈ যাওক, গুগল ক্ৰম অ'পেন কৰক। গুগল ক্ৰম অ'পেন কৰি ওপৰত চাৰ্চ কৰি দিয়ক web2apk, web2apk। চ' web2apk চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখা পাব। প্ৰথমতে আছে web2apk.com। চ' প্ৰথমটো অ'পেন কৰি ল'লোঁ। অ'পেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখা পাব, য'ত লিখা আছে কিবা কিবি বহুত লিখা আছে, ইণ্ট্ৰ আছে। ইণ্ট্ৰৰ কাষতে আছে ক্ৰিয়েট এপ। চ' ক্ৰিয়েট এপ কৰি লওক। আমি যিহেতু এপ বনাম, চ' ক্ৰিয়েট এপ বনোৱাৰ পিছত প্ৰথমতে ফাৰ্ষ্ট আহিছে আপোনাৰ URL। চ' আমি URL যিটো কপি কৰিছিলোঁ, ফেচবুকৰ পৰা যিটো কপি কৰিছিলোঁ, সেইটো আমি ইয়াতে পেষ্ট কৰি দিম। অলপমান সেইখিনি কাটি আমি গোটেই আমি যিটো লিংক কপি কৰিছিলোঁ, কপি লিংকটো ইয়াতে পেষ্ট কৰি দিলোঁ। তাৰপিছত থাকিলে এপ্লিকেশ্যন টাইটেলটো আপুনি কি দিব। মোৰ যিহেতু মই SN3 গ্ৰুপ ৰিপ্ৰেজেণ্ট মুনবক্স, অ'কে। চ' মই ইয়াতে মোৰ URLটো পেষ্ট কৰি দিছোঁ। তাৰপিছত এপ টাইটেলটো আপুনি কি দিব বিচাৰে, আপোনাৰ মতে আপুনি দিব পাৰিব। চ' মই ইয়াতে দিব বিচাৰোঁ মুনবক্স। চ' মুনবক্স দিলোঁ। তাৰপিছত ফাইল ইয়াতে আপোনাৰ আপুনি আইকন কি দিব। আপোনাৰ এপ্লিকেশ্যনৰ বাবে আপুনি আইকন চিলেক্ট কৰিব পাৰে, যিকোনো আইকন চিলেক্ট কৰি ল'ব পাৰে। চ' মই গেলাৰীৰ পৰা গ'লোঁ, গেলাৰীত যিকোনো এটা আইকন দি দিওঁ মই প্ৰথমতে। এইটো সৰু হ'ব পাৰে একচুৱেলি। আইকনৰ ক্ষেত্ৰত আপুনি আপোনাৰ চেনেলৰ লগো ইউজ কৰিব পাৰে। লগো বিচাৰিব হ'লে বহুত টাইম লাগিব। চ' মই পিছত লগো অহাকৈ দেখাম। যিকোনো এটা মোৰে ফটো আপলোড কৰি দিলোঁ। চ' এইটো আপোনালোকৰ ইচ্ছামতে আপোনালোকে আইকনটো চেঞ্জ কৰিব। তাৰপিছত তলত আছে ক্ৰিয়েট এপছ। আপোনালোকে ক্ৰিয়েট এপছ নকৰি ডাইৰেক্ট তাৰপিছত এডভান্স ছেটিংছ কিছুমান আছে, যিবোৰৰ লগত আপোনালোকে স্ক্ৰীনটো আপুনি কেনেকৈ বিচাৰে। চ' ইয়াতে প্ৰথমতে আছে ভাৰ্টিকেল এণ্ড পৰ্ট্ৰেইট, দুটা অপশ্যন আছে। ভাৰ্টিকেল অপশ্যনটো ক্ৰিয়েট কৰি বেছি ভাল, কিয়নো আপোনাৰ মোবাইলটো পঠালে ইউজ কৰিব পাৰে আপুনি। তাৰপিছত একেবাৰে তলত আছে ক্ৰিয়েট মাই এপ ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপলোডেড এট মাষ্ট বি PNG পিকচাৰ। সেইটো আপোনাৰ মোৰ যিটো আইকন চিলেক্ট কৰিছিলোঁ, চ' আইকনটো মোৰ হেৰি হৈছে ইউ আপলোড আইকন মাষ্ট বি .png ফৰ্মেট এণ্ড এবাউট 72 পিক্সেল 72x72 আৰু আপোনাৰ হেৰি লাগিব PNG লাগিব। মই JPG আপলোড কৰিছিলোঁ, চ' মই PNG আপলোড কৰিলেহে এইটো একচেপ্টেবল হ'ব। চ' ফ্ৰেণ্ডছ, এনেকৈ আপুনি আপোনাৰ এপ্লিকেশ্যন ক্ৰিয়েট কৰিব পাৰে।
তাৰপিছত তলত লিংক এটা আহিব মানে এপ্লিকেশ্যনটো যদি আপোনাৰ ক্ৰিয়েট হৈ যায় ক্ৰিয়েট হোৱাৰ পিছত আপোনাৰ লিংক আহিব লিংক অহাৰ পিছত আপোনালোকে সেইটো ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত আপোনালোকে এনেদৰে আপোনালোকৰ এপ্লিকেশ্যনটো পাই যাব ইয়াতে মোৰ আহিছে মুনবক্স এপ্লিকেশ্যন মুনবক্সটো চব মই অ'পেন কৰিলোঁ ইয়াতে অ'পেন কৰাৰ পিছত এইটোত আপুনি ডাইৰেক্টলি আপোনাৰ পেজত সোমাই যাব পাৰিব আপুনি কোনো ফেচবুক এপ্লিকেশ্যনৰ সহায় ল'বৰ প্ৰয়োজন নাই কোনো ফেচবুক ব্ৰাউজাৰৰ প্ৰয়োজন নাই আপুনি ডাইৰেক্ট আপোনাৰ পেজৰ কাৰণে এটা নতুন এপ্লিকেশ্যন ক্ৰিয়েট কৰিব পাৰে চ' ফ্ৰেণ্ডছ আশা কৰোঁ ভিডিঅ'টো যদি ভাল পাইছে তেন লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব চ' ফ্ৰেণ্ডছ আকৌ লগ পাম আপোনাক নতুন ভিডিঅ' লৈ ধন্যবাদ